ভূপেন বৰাই জালুকবাৰীত খেলিলেও হ'ব। ভূপেন বৰাৰ কাৰণে চক জিকোৱা হাৰুৱা ৰাইজে কৰিব, কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই। লাগিলে জালুকবাৰীত খেলিব, অসুবিধাটো কি আছে? খেলিব পাৰে, কোনো কথা নাই। আমাৰ পাৰ্টিয়ে ডিচাইড কৰে কোন ক'ত খেলিব। ময়োতো ক'ব নোৱাৰোঁ মই ক'ত খেলিম, ভূপেন বৰাইও ক'ব নোৱাৰে কোনে ক'ত খেলিব। কিন্তু ভূপেন বৰা ডাঙৰীয়াই এটা বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটত তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক, তাক আমি বিচাৰোঁ। আৰু তেওঁৰ লগত চিটৰ কথা মই আলোচনা কৰাও নাই, কাৰণ কোনো ভূপেন বৰাৰ পৰ্যায়ত বাৰ্গেনিং কৰি মানুহে জইন নকৰে। যেতিয়া কিবা এটা বস্তুৰ প্ৰতি একদম ভাগি পৰে মন, তেতিয়াহে দলত যোগদান কৰে। তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান MLA হোৱাৰ কাৰণেতো কৰা নাই। কালি গোটেইকেইজন কংগ্ৰেছৰ লিডাৰ ইয়াতে আহিছিল, ভূপেন বৰাইতো ক'ব পাৰিলেহেঁতেন মোক ছেফ চিট এটা দিয়ক আৰু মই MLA হ'ম। কালি দিনটো তেওঁ যি বিচাৰিলেহেঁতেন কংগ্ৰেছে এইটোকে দিলেহেঁতেন। সেইকাৰণে তেখেতে চিটৰ কাৰণেতো অহা নাই। তেওঁ কিয় আহিছে আপোনালোকক ইতিমধ্যে কথাটো কৈছে যে মই কিয় আহিছোঁ। গতিকে যি মানুহে এটা বহুত কথা কষ্ট পাই আহে, তেওঁৰ লগত আপুনি এইটো চিটত খেলক, মই এইটো চিটত খেলিম, মই ভাবোঁ এইটো ব্যক্তিজনৰ প্ৰতি অসন্মান দেখুওৱা। গতিকে সেনেকুৱা ধৰণৰ কথা আলোচনা কৰাৰ পৰিৱেশো নাই। আৰু আমি যেতিয়া লগ পাইছোঁ তাত 10গৰাকী মানুহ লগত আৰু বহিও আছে। গতিকে ৰাজনৈতিক কথা বতৰা মই পতা নাই। কালিয়ে মই ফোনত কথা পাতিছোঁ, তেওঁ যোগদান কৰিব। কিন্তু তেওঁৰ যোগদানটোৰ মই যে আনন্দিত, মোৰ মনটো ভাল লাগিছে, বা আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও ভাল পাইছে, সেইকাৰণে মই তেওঁ ঘৰলৈকে আহিছিলোঁ। ইয়াত কোনো বাৰ্গেনিং নাই, কাৰণ আমি কথা পাতোঁতেও 10জন মানুহ লগত একেলগে বহি চাহ পানী খায়ে কথা পাতি আছিলোঁ। ভূপেন বৰাই জালুকবাৰীত খেলিলেও হ'ব। ভূপেন বৰাৰ কাৰণে চক জিকোৱা হাৰুৱা ৰাইজে কৰিব, কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই। লাগিলে জালুকবাৰীত খেলিব, অসুবিধাটো কি আছে? খেলিব পাৰে, কোনো কথা নাই। আমাৰ পাৰ্টিয়ে ডিচাইড কৰে কোন ক'ত খেলিব। ময়োতো ক'ব নোৱাৰোঁ মই ক'ত খেলিম, ভূপেন বৰাইও ক'ব নোৱাৰে কোনে ক'ত খেলিব। কিন্তু ভূপেন বৰা ডাঙৰীয়াই এটা বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটত তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক, তাক আমি বিচাৰোঁ। আৰু তেওঁৰ লগত চিটৰ কথা মই আলোচনা কৰাও নাই, কাৰণ কোনো ভূপেন বৰাৰ পৰ্যায়ত বাৰ্গেনিং কৰি মানুহে জইন নকৰে। যেতিয়া কিবা এটা বস্তুৰ প্ৰতি একদম ভাগি পৰে মন, তেতিয়াহে দলত যোগদান কৰে। তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান MLA হোৱাৰ কাৰণেতো কৰা নাই। কালি গোটেইকেইজন কংগ্ৰেছৰ লিডাৰ ইয়াতে আহিছিল, ভূপেন বৰাইতো ক'ব পাৰিলেহেঁতেন মোক ছেফ চিট এটা দিয়ক আৰু মই MLA হ'ম। কালি দিনটো তেওঁ যি বিচাৰিলেহেঁতেন কংগ্ৰেছে এইটোকে দিলেহেঁতেন। সেইকাৰণে তেখেতে চিটৰ কাৰণেতো অহা নাই। তেওঁ কিয় আহিছে আপোনালোকক ইতিমধ্যে কথাটো কৈছে যে মই কিয় আহিছোঁ। গতিকে যি মানুহে এটা বহুত কথা কষ্ট পাই আহে, তেওঁৰ লগত আপুনি এইটো চিটত খেলক, মই এইটো চিটত খেলিম, মই ভাবোঁ এইটো ব্যক্তিজনৰ প্ৰতি অসন্মান দেখুওৱা। গতিকে সেনেকুৱা ধৰণৰ কথা আলোচনা কৰাৰ পৰিৱেশো নাই। আৰু আমি যেতিয়া লগ পাইছোঁ তাত 10গৰাকী মানুহ লগত আৰু বহিও আছে। গতিকে ৰাজনৈতিক কথা বতৰা মই পতা নাই। কালিয়ে মই ফোনত কথা পাতিছোঁ, তেওঁ যোগদান কৰিব। কিন্তু তেওঁৰ যোগদানটোৰ মই যে আনন্দিত, মোৰ মনটো ভাল লাগিছে, বা আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও ভাল পাইছে, সেইকাৰণে মই তেওঁ ঘৰলৈকে আহিছিলোঁ। ইয়াত কোনো বাৰ্গেনিং নাই, কাৰণ আমি কথা পাতোঁতেও 10জন মানুহ লগত একেলগে বহি চাহ পানী খায়ে কথা পাতি আছিলোঁ।